লাগিল একদম কাটিয়া লাগিল হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল পুনৰবাৰ আপোনালোকক চ' আজি হৈছে শুভ অষ্টমী তো আজি ভক্ত অষ্টমীৰ ওপৰত হ'ব তো মানে আজি মই মেখেলা চাদৰ পিন্ধিছোঁ একচুৱেলি আজি মানে চাকি জ্বলাম আৰু স্থগিও দিম সেইবাবে আজি মানে মেখেলা চাদৰ পিন্ধিলোঁ তো এতিয়া মই মেকআপ কৰিম অলপ চলপ আৰু হেভি মেকআপ নহয় নৰ্মেল আৰু কাৰণ বহুত ৰ'দ দিছে চ' সেইবাবে প্ৰথমতে ছানস্ক্ৰীন তাৰপিছত মানে আজি লেকমিৰ প্ৰডাক্ট আৰু মই এতিয়া ছানস্ক্ৰীনটো লগাই ল'লোঁ তাৰপিছত এতিয়া লগাম এইটো লেকমিৰ জাষ্ট নৰ্মেল অলপ লৈছোঁ আৰু মানে মই হেভি মেকআপ নকৰোঁ আৰু নৰ্মেল মেকআপে কৰিম তো এতিয়া মই লগাইছোঁ এইটো CC ক্ৰীমটো মই মানে এইবোৰ কৰিব নোৱাৰি এনেও চব মেকআপ তো গাইছ মই CC ক্ৰীমটো লগাই ল'লোঁ মানে মোৰ ফেচটো বহুত অইলি হয় আৰু গৰমৰ দিনত বেছি অইলি হৈ যায় কাজল মেকি নহয় কাজল মই এতিয়া পূৰা কাজল চাজল লগাই লৈছোঁ তিৰছি নজৰ লৈ তাৰপিছত এতিয়া মই অলপ ব্লেচাৰ একচুৱেলি মোৰ নাই কিনিব লাগিব একচুৱেলি মোৰ মেকআপৰ ইমান ধ্যান নাই মোৰ মানে অকল কাজল আইলাইনাৰ লিপষ্টিক এইকেইটাই আছে বাকী কিছুমান মেকআপ নাই মোৰ তাত চ' অলপ যোগাৰ কৰোঁ আৰু কিবা কিবি তুমি নিপিন্ধা নেকি মেখেলা চাদৰ লেহেংগা মোক কেনেকুৱা লাগিছে মই একচুৱেলি মানে আজি অলপ লাজো লাগি আছে মেখেলা চাদৰ পিন্ধি কিন্তু মই ভাবিছিলোঁ মানে গৰমো হয় পাৰিম তো তিৰছি নজৰ লৈ কেনে এতিয়া মোৰ মেকআপ ৰেডি হৈ গ'ল চিম্পল মেকআপ এটা কৰিছোঁ তো এতিয়া লগা মই মেবলিনৰ লিপষ্টিক এইটো মেবলিনৰ প্ৰডাক্টবিলাক মোৰ বহুত ভাল লাগে ত' মই মেবলিনৰ প্ৰডাক্টটো ইউজ কৰোঁ লিপষ্টিকটো চ' এইটো শ্বেডটো কি কালাৰ নাজানো আই ডোণ্ট অলপ ৰেড আৰু অলপমান ব্ৰাউন টাইপৰ হয় আৰু অলপমান গালটো অলপ পিংক কৰি লওঁ নহ'লে বহুত হোৱাইট হৈ আছে চ' অলপমান সেইটো আৰু স্মাৰ্ট মেকআপ দিয়া আৰু ফটো লগাই ল'লোঁ আৰু এতিয়া লগাব লাগে আৰু মানে চুলিটো মিলা নাই বহুত গৰম সেইবাবে চ' মানে চুলি বান্ধি লৈছোঁ ত' এতিয়া কাণফুলি পিন্ধি আছোঁ ৰেডি অলমষ্ট কাজলৰ মানে চকুকেইটা অলপ ডাঙৰ ডাঙৰ লাগি আছে মোৰ মানে মই काजल लगा लेकिन इनका देखिए আপোনালোকে মোক कमेंट जनाब दें तो काजल लगाने से मेरी आँखें बहुत बड़ा बड़ा दिखते हैं तो इसलिए लगाती है आज मैंने लगाया है एक्चुअली मैं काजल नहीं लगाती आई एम नॉट काजल पर्सन लेकिन आज लगाया है क्या मतलब मूड गया मुझे সেইবাবে চুলিটো বান্ধি লৈছোঁ কাৰণ বহুত গৰম বহুত ৰ'দ দিছে বাহিৰত সেইবাবে মিলিছে মানে যাব নোৱাৰি মানে গৰমত একদম পেণ্ডেলটো কৰা হ'লে লগতে এতিয়া আমাৰ ঠগী সাজো ৰেডি কৰিব লাগিব ঠগী সাজ মই আগতে ৰেডি কৰি থৈ দিছোঁ তাৰপিছতহে মই ৰেডি হৈছোঁ মানুহজনী চ' আমাৰ ঠগী চকী ৰেডি হৈ আছে এতিয়া যাব লাগে আমি আজি শৰাইখন দিম তাৰপিছত চাকি বন্তিও জ্বলাম মূল শৰাই চৰাই চব ৰেডি হৈ আছে মূল শৰাই চব ৰেডি হৈছে এতিয়া যাব লাগে অকল এইখন কলপাত হয় আমাৰ इसको केले का पत्ता बोलते हैं उसके बाद ये सब तैयारी हो गई ठगी লৈ যাই আছোঁ গাইছ আমি এতিয়া ঠগি লৈ যাই আছোঁ মাহঁতৰ লগত তো মোৰ অলপ লাজ লাগি আছে মেখেলা চাদৰ পিন্ধাৰ কাৰণে মোৰ মাথাৰ ওপৰত লৈ নাই আমি এতিয়া গৈ আছোঁ তো গাইজ মই এতিয়া গৈ আছোঁ ৰ'দতে পুৰা অৱস্থা নহয় এতিয়া চাগে কালা ফুট হৈ যাম ইমান ৰ'দ ছাতিটো নানি ছাতিটো আনিব লাগিছিল ইমান ৰ'দ দিছে গাইজ আজি হৈছে অষ্টমী আমি এতিয়া গৈ আছোঁ ইমান গৰম দিছে মানে কি কম বহুত গৰম আৰু গৰমতে আৰু গৈ আছোঁ এতিয়া আৰু লগতে মোৰ ভণ্টিও আহি আছে মাহঁতৰ লগত গৈ আছোঁ এতিয়া আজি মানে বহুত বেছি গৰম দিছে চ' যদি এবাৰ চলি মেলিলোঁ হয় পৰা সিজি গ'লোঁ হয় এতিয়া বাৰু মই মেখেলা চাদৰ পিন্ধাৰ কাৰণেও বহুত গৰম লাগি আছে কিয় আজি পিন্ধিলোঁ ভাবি আছোঁ এতিয়া মেখেলা চাদৰ পিন্ধি কেনে এতিয়া পূজাথলীত গৈ আছোঁ ত'
পুৰা মেখেলা চাদৰ পিন্ধি গৈছে গৰম দিছে আমি পালোঁ বিলত আজি মানুহো বহুত হৈছে দেখিছে মানুহ পুষ্পাঞ্জলি চলি আছে তো আমি এতিয়া শৰাই দিলোঁ ঠগি তাৰপিছত ঠগি চগি দি এতিয়া আমি জ্বলাম চাকি বন্তি ইয়াতে জ্বলাম ये सब हम लोग अभी दिया वगैरह जलाएंगे उसके बाद प्रसाद भी हम लोगों ने चढ़ा दिया माँ को तो এতিয়া আমি আৰু অলপ চলপ এতিয়া তাতে থাকোঁ আৰু আজি হৈছে অষ্টমী পূজা সেইবাবে আজি মানে বহুত মানুহ আহিছে আৰু আজি অষ্টমী দিবলৈ সকলোৱে শৰাই দিছে চাকি তাকি দিলোঁ দিয়া হ'ল এতিয়া মানুহবিলাকে ইয়াতে চাকি দি আছে এইবিলাক মানুহ গাইছ গৰমত মোৰ বাগানে চাহছি ইয়াতে এতিয়া গৈ আছোঁ এতিয়া মই আৰু ক'ৰবাত যাম তো এতিয়া মাহঁতক বাই বাই দিলোঁ বাই বাই এতিয়া লাইন পাতি আছোঁ খিচিৰি খাবৰ কাৰণে লাগিছেহি লৈ মই পাতিছোঁ গ্ৰীণ হৈ আছে লাইন পাতি আছোঁ আমি এইবিলাক দেখিছে এইবিলাক খোৱা মানুহ তো এতিয়া খিচিৰি খাবৰ কাৰণে গৈ আছোঁ লাইন পাতি পাতি মানে বহুত মানুহ হৈছে আজি ল'লোঁ আজি মানে পূৰা বহা চিট নাই আৰু এনেই চেয়াৰতে বহিলোঁ তো এতিয়া আমাৰ খাবৰ কাৰণে লৈছোঁ খিচাৰি গাইজ আমি এতিয়া খিচাৰি খাই গৈ আছোঁ কামাখ্যা টেম্পললৈ কাৰণ নৱৰাত্ৰিৰ সময়ত আহাই যায় মানে প্ৰত্যেক বছৰে আহোঁ তো ভাবিলোঁ আজি একেলগে মানে কামাখ্যা টেম্পলত ফুৰি আহোঁ তো সেইবাবে আহিলোঁ কামাখ্যা টেম্পললৈ তো এতিয়া গাড়ীৰ পৰা নামিলোঁ এতিয়া গাড়ীৰ পৰা নামি যাম আৰু এতিয়া একচুৱেলি আমি আজি পিছবেলাকৈ আহিলোঁ আগবেলা অহা কথা আছিলে কিন্তু তাতে আমি পূজাত থাকিব লগা হ'ল সেইবাবে ইয়াতে পিছবেলা আহিলোঁ আৰু এতিয়া বেছি গৰমো নাই ন যাওঁ চেঞ্জ কৰা নহ'লে এনেকৈ আহি গ'লোঁ মেখেলা চাদৰ পিন্ধি কেনে পূৰা ডাইৰেক্ট তো আজি অষ্টমীৰ বাবে আজি কামাখ্যা মন্দিৰত আহিলোঁ তো আমি আহি পালোঁৱে বৰ্তমান কামাখ্যা মন্দিৰ তো আমি ভিতৰত সোমাম এতিয়া মন্দিৰ আহি পালোঁ কামাখ্যাৰ গেট আহি পালোঁ আমি কামাখ্যাৰ গেটত পালোঁ আৰু নৱৰাত্ৰি চলি থকাৰ বাবে দুৰ্গা পূজা চলি থকাৰ বাবে এনেদৰে কামাখ্যা টেম্পলটো প্ৰত্যেক বছৰে এনেদৰে সজাই পৰাই আৰু দেখিছে মানুহৰ ইমান ভিৰ আজি এনেও দৰ্শন নহ'ব যিহে মানুহ আৰু লাইন ধৰিলেও মানে বহুত দীঘলীয়া লাইন ধৰিব লাগিব আৰু পিছবেলা একচুৱেলি দৰ্শন কৰিব নিদিয়ে মানে 4টা বজাতে বন্ধ হৈ যায় তো মানে বাহিৰৰ পৰাই চাকি তাকি জ্বলাওঁ তাৰপিছত যাম আৰু এতিয়া মানে চাকি তাকি জ্বলাবলৈ গৈ আছোঁ আমি ইয়াৰ ফালে দিছা না নাই গাইজ আমি এতিয়া জ্বলালোঁ আৰু এতিয়া কৰোঁ ভিতৰত মানে একেবাৰেতো দৰ্শন নহ'ব তাতে অলপ দি দিয়া নাৰিকল নোৱাৰিলোঁ বাহিৰৰ পৰাই সেৱা কৰিলোঁ মা
মানে প্ৰত্যেকবাৰ আহিলে ভিতৰত কাৰণ গধূলি আহিছেতো মানে ভিতৰত যোৱাটো মানে অসম্ভৱেই আৰু এতিয়া ইফালৰ পৰা যাব দিয়া নাই নেকি নাই দিয়া ন আমি এতিয়া কামাখ্যা মন্দিৰত আছোঁ আৰু এতিয়া আমি দৰ্শন চৰ্শন হৈ গ'ল দৰ্শন মানে বাহিৰৰ পৰাই দৰ্শন কৰিলোঁ ভিতৰতো যাব নোৱাৰিলোঁ কিন্তু बाहर से दर्शन कर लिया अंदर तो नहीं जा पाई तो अभी अंधेरा हो गई है अभी जाना भी है गाड़ी तो आज मैं ऐसे ही घूम रही हूँ নৱৰাত্ৰি সময়ত আহোঁৱে ইয়াতে তো মানে গৰমতে মানে মুখৰ অৱস্থা একেবাৰে মানে নোহোৱা হৈ গ'ল মানে একদম ইমান যে গৰম মুখত যি লগাইছিলোঁ চব গায়ব হৈ গৈছে চ' একেবাৰে মানে অৱস্থা নাই আৰু কি ক'ম আৰু পৰিৱেশটো চাওঁ মানুহে আমাৰ ফটোশ্বুটো উঠা হ'ল আৰু মাৰ সেৱা কৰিলোঁ ইয়াতে তাৰপিছত এতিয়া যাব ওলাইছোঁ ইয়াতে যাব ওলাইছোঁ মাক বাবাই দিওঁ আৰু আহিম ত' নেক্সট টাইম আহি দৰ্শনতে কৰিব পাওঁ আৰু এইবাৰে হওক মানে দৰ্শনে কৰিব নাপাওঁ এতিয়া মন্দিৰৰ পৰা ওলাই কিনে এতিয়া ঘৰত যাম এতিয়া আমাৰ প্ৰসাদ পালোঁ গাইজ এতিয়া আমি কামাখ্যাৰ পৰা ওলাই গৈ আছোঁ আৰু মোৰ মুখৰ অৱস্থাটো দেখিছে একেবাৰে অৱস্থা নাই গৰমত ঘামি চামি মুখত যি ঘঁহিছিলোঁ চব উৰি গৈছে তো পূৰা মানে মঞ্জুলিকা হৈ গৈছোঁ আৰু মই তো ৰাতিৰ পৰিৱেশটো এনেদৰে দেখি মানে কামাখ্যাৰ ভিউ হয়তো তো এনেদৰে লাইটবিলাক দেখিছে আমাৰ গুৱাহাটীখন দেখা পায় ইয়াৰ পৰা মানে ভিউটো মানে বহুত ধুনীয়া দেখি ৰাতিৰ তো এতিয়া অহাৰ সময়ত আমি এনেদৰে দুৰ্গা পূজা কেইখনমান চাওঁ বুলি ভাবিলোঁ কাৰণ আমাৰ মানে ওচৰে পাঁজৰে এইবিলাক পাণ্ডাবিলাক বহাইছে একেলগে চায়ে যাওঁ বুলি ভাবিলোঁ আজি আমি আজি আহিছোঁ এতিয়া এইখিনি কি জেগা বুলি কয় চুইচ গেট ন চুইচ গেট নহয় নয়নতৰা আমি এতিয়া আহিছোঁ বৰ্তমান নয়নতৰাৰ ফালে তো মই মেখেলা চাদৰ পিন্ধি আজি ঘূৰি আছোঁ কি কওঁ এতিয়া আমি আহিছোঁ নয়নতৰাৰ ফালে আৰু আজি মই এনেকৈ ঘূৰি আছোঁ মেখেলা চাদৰ পিন্ধি কিনে আজি গোটেই দিনটো প্ৰথমবাৰ মানে ফালে কি বনাইছে চাওঁ এইবাৰ কি বনাইছে এইবাৰতো জুবিনদাৰ বাবে কিছুমান পাণ্ডাল বাতিলো কৰি দিছে ক'ত মানুহ নাই মানুহ হৈছে যে ইমানো হোৱা নাই দে এতিয়া ইয়াতে পাও ভাজি অৰ্ডাৰ কৰিছোঁ অকল মানে ময়ে খাম পাও ভাজি ইহঁতে বেলেগ বস্তু খাব মানে পাও ভাজি খাব মন আছিলে চ' মই এতিয়া পাও ভাজি অৰ্ডাৰ কৰিছোঁ চ' মই এতিয়া পাও ভাজি খাম তো আজি দিনটো ইমান ঘূৰিলোঁ নহয় কি ক'ম চ' মানে এতিয়া ঘূৰি ঘূৰি ভাগৰ লাগি গৈছিলে আৰু ভোকো লাগিছে
চ' মানে পাও ভাজি অৰ্ডাৰ কৰিলোঁ। তো এতিয়া মই মানে পাও ভাজি খাম। তো খালোঁ। মানুহ মানে চাওঁ খাই মানে ইমান খোৱা নাযায় পাও ভাজি মোৰ। লাগিছে খাইছিলোঁ পাও ভাজি 100 টকা বৰ টেষ্টটো একদম ভাল লগা নাই। খাবা নেকি আৰু পাও ভাজিটো কিনিলোঁ বাট ভাল লগা নাই, কিবা এটা তিতা তিতা লাগিছে। মানে এনেই আৰু ৱেষ্ট হৈ গ'ল আৰু এনেই কিনিলোঁ। ৰেষ্টুৰেণ্টত খোৱাতকৈ আমি ফুটপাথতে খাওঁ, ইমান পইচা খৰচ কৰাতকৈ। মানে মোৰ তাতে মানে পাও ভাজিটো খাই একদমেই ভাল নালাগিল। মই মানে আধা খাই কেনে মানে খাবই নোৱাৰিলোঁ, ইমান ঘাটিয়া টেষ্ট আছিলে। মই এতিয়া চাওমিন খাবৰ কাৰণে তো মই অৰ্ডাৰ কৰিছোঁ এতিয়া ভেজ চাওমিন। আজি মানে পূৰা ঠুচিম আৰু দুৰ্গা পূজা। এইটো মানে চাওমিনটোৱে যে অলপ টেষ্ট পালোঁ খাই কেনে। গলা তো আমি এতিয়া খাম গলা। তো গলা ইয়াতে পায় চ' বহুত ফাষ্ট ফুড খালোঁ, এতিয়া খাম গলা। নিমখ লাগব নিমখ কেনেকুৱা লাগিছে গলাটো? ইমান ধুনীয়া ধুনীয়া পুতলা ন? কিমান এইবিলাক? আৰু ওপৰবোৰ এখন বান্দাৰত সোমাইছোঁ। এইটো হৈছে এইখিনি ইয়াৰ পৰা দেখা পাইছে ইমান ধুনীয়া বনাইছে বৰ্তমান নয়নতৰা আৰু ইয়াৰ বেগ। তো এনেদৰে জুবিন দাক শ্ৰদ্ধাঞ্জলি সেয়া জানো। তো মোৰ ভণ্টি মানে ইম'চনেল হৈ গ'ল জুবিন দাৰ গান শুনি কিনে, তাই কান্দি দিলে পূৰা। গাইছ আমি এতিয়া ভিতৰত আহিছোঁ। এইবিলাক চব গছৰে এইবিলাক বনাইছে। চুইচ গেটত এতিয়া আমি আহিছোঁ চুইচ গেট। এইটো ধ্ৰুপদী বনাইছে। লাগিছে ন? পাণ্ডালত আহিছোঁ। চুইচ গেটৰ ইমান ধুনীয়া হৈছে মানে কি ক'ম, ধুনীয়া হৈছে। তো আমি চুইচ গেটৰ পূজা চালোঁ। তো মোৰ একেবাৰে অৱস্থা নাই গাইজ, গৰমতে সিজি পকি গৈছোঁ। মানে আজি হিষ্ট্ৰীত থাকি যাব যে মই মেখেলা চাদৰ পিন্ধি এনেদৰে দুৰ্গা পূজা চালোঁ। ফাৰ্ষ্ট টাইম এনেকুৱা আৰু মানে মেখেলা চাদৰ পিন্ধি কেনে মই এনেদৰে ঘূৰি আছোঁ পূজাই মানে মই আজি মানে
এক্সপেক্ট কৰা নাছিলোঁ যে মই মেখেলা চাদৰ পিন্ধি এনেদৰে ঘূৰিম। তো মানে আৰু চেলেঞ্জ হৈ গ'ল আৰু মোৰ কাৰণে আজি ফাৰ্ষ্ট। তো এই পাণ্ডালখনত মোৰ কিবা এটা ভাল লাগিল, মানে ইয়াতে দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ এইটো দেখুৱাইছে আৰু শ্ৰীকৃষ্ণ এনেদৰে দ্ৰৌপদীক কাপোৰ যে মহাভাৰতত যেনেকৈ দেখায় আৰু দেখুওৱা হৈছে এইখনত। দ্ৰৌপদীয়ে বনাইছে তেনে গৰমত দেখিছে অৱস্থা পূৰা নোহোৱা হৈ গৈছে। গণেশ বাবা ইয়াতে এইবিলাক বনাইছে বান্দৰ নেকি আৰ্মি বনাইছে এইটো। আজি মানে ঘূৰি ফুৰি একদম ভাগৰি গ'লোঁ। ভাগৰি কাৰণে এতিয়া বিচনাত পৰিছোঁ আমি আহি কেনে। এতিয়া মানে আমি শুওঁ আৰু নেক্সট ব্লগত আহি আছোঁ। এতিয়া আমি ঘৰ আহি কেনে আমি এতিয়া ফ্ৰেছ হৈ কেনে এতিয়া শুব লৈছোঁ আৰু ইমান যে আজি গ'ল আৰু হেক্টিক দিনটো মানিব লাগিব আৰু ইমান ফুৰিছোঁ আজি গৰুৰ নিচিনা হয় না ঠিকলি। তো আমি দুটা এতিয়া আপোনালোকক বাই বাই দিলোঁ। তো নেক্সট ব্লগত লগ পাম আৰু বাই বাই।